বুৱাৰীজনী বহুত গুণী, চবকে বিচাৰি বিচাৰি সেৱা লৈ আছে। আৰে আণ্টি, আপোনালোকে ভুল বুজিছে। সেৱা ল'লে চবে পইচা দি আছে যে, সেইটো কাৰণেহে নিজে বিচাৰি বিচাৰি চবৰে সেৱা লৈ আছোঁ। অ' সেয়া শুনিবা। বুৱাৰী, তোমাৰ নতুন ঘৰখন কেনেকুৱা লাগিছে? আমাৰ দৰা কেনেকুৱা? এইখন কিবা নতুন ঘৰ নেকি? 10-15 বছৰ পুৰণা যেনহে লাগিছে কিবা। আৰু বাজেট নাছিলে নেকি? এবাৰ পেইণ্টটো কৰাব পাৰিলে হয় বিয়াৰ নামত। আৰু দৰাজনকো ভাল লগা নাই কিবা, ৰিল চিল একোকে বনাব নেজানে, গাধ কৰোবাৰ। এবাৰ মাক সুধি চাব লাগিব, চেঞ্জ কৰা অপশ্যন আছে নাই। পিছে আমাৰ নবুৱাৰী কি বনাব জানা? মই ফানি কণ্টেণ্ট বনাব জানো আৰু ৰিলছো বনাব জানো। নহয়, তুমি কি ৰান্ধিব জানা? অ' মই ৰান্ধিব নাজানো নহয়, মই অকল খাবহে জানো। অ' আপোনালোকক ভোক লাগিছে নেকি? ৰ'ব মোৰ ওচৰত কাপ নুডলছ আছে, খাই লওক। বুৱাৰীৰ ঘৰৰ পৰা সোণ নাই দিয়া নেকি? একো গহনা পিন্ধা নাই যে? নহয়ও খুৰী, মই মানে মোৰ গহনাবোৰ বেগৰ পৰা উলিয়াই নাই। মানে মই টিভিত দেখিছিলোঁ শাহুমাবোৰে বোৱাৰীৰ গহনাবোৰ নিজৰ লগত ৰাখি থৈ দিয়ে। তাকে ভাবিলোঁ মোৰ যদি সোণ শাহুমাই দেখে আৰু চুৰি কৰি দিয়ে, সেইটো কাৰণে নাই পিন্ধা। দেখিলে আকৌ লোভ লাগিব নহয়। অ' শাহুমা শুনিলে নেকি? নক'ব দেই খুৰী।